30 তাৰিখে ইয়াতে ভাৰত আৰু শ্ৰীলংকাৰ মাজত উদ্বোধনী খেলখন অনুষ্ঠিত হ'ব। উদ্বোধনী অনুষ্ঠানটো আমি জুবিন গাৰ্গক ট্ৰিবিউট দিবৰ কাৰণে তেওঁৰ নামত আমি উৎসৰ্গা কৰিছোঁ। যিকেইটা অনুষ্ঠান কৰিম গোটেইকেইটা জুবিন গাৰ্গৰ লগত জড়িত হৈ থকা অনুষ্ঠান হ'ব। খেল আৰম্ভ হ'ব 3টা বজাত ভাৰত আৰু শ্ৰীলংকাৰ খেলখন। 2টা বজাৰ পৰা 40 মিনিটৰ এটা অনুষ্ঠান হ'ব জুবিন গাৰ্গৰ নামত, এ ট্ৰিবিউট টু জুবিন গাৰ্গ। ভাৰতৰ এজন খুব বিখ্যাত গায়ক, আমাৰ অসমৰে সন্তান অংগৰাগ পাপন মহন্ত, তেওঁক শ্ৰদ্ধাঞ্জলি জনাব গানৰ মাজেৰে জুবিন গাৰ্গক। জয় বৰুৱা আন এজন আমাৰ অসমৰে সন্তান, তেওঁ গানৰ মাজেৰে জুবিন গাৰ্গক শ্ৰদ্ধাঞ্জলি জনাব। তাৰ লগতে আমাৰ নৰ্থ ইষ্টৰ এটা খুব ভাল ডাঙৰ বেণ্ড আছে, অতি পপুলাৰ বেণ্ড শ্বিলং চেম্বাৰ্ছ অফ কয়াৰ। চ' তেওঁলোকেও জুবিন গাৰ্গক শ্ৰদ্ধাঞ্জলি জনাব তেওঁলোকৰ সংগীতৰ মাজেৰে। নেশ্যনেল এন্থেমখিনি থাকিব বিফ'ৰ দ্য মেটচ। শ্ৰীলংকাৰ নেশ্যনেল এন্থেম থাকিব আৰু ভাৰতৰ নেশ্যনেল এন্থেম থাকিব, য'ত শ্ৰেয়া ঘোষালে ভাৰতীয় নেশ্যনেল এন্থেমটো প্ৰদৰ্শন কৰিব। আৰু যেতিয়া ইনিংছটো শেষ হ'ব, ফাৰ্ষ্ট ইনিংছটো, মিড ইনিংছত যিটো আধা ঘণ্টাৰ থাকে, ব্ৰেক থাকে, সেই মিড ইনিংছত শ্ৰেয়া ঘোষালে আমাৰ যিটো ৱৰ্ল্ড কাপৰ থিম ছং সেইটো প্ৰদৰ্শন কৰিব আৰু তেওঁৰ লগত তেওঁ জুবিন গাৰ্গৰ উৎসৰ্গা কৰি জুবিন গাৰ্গৰ নামত 2 এটা সংগীত প্ৰদৰ্শন কৰিব।